চাহ জনজাতি আদিবাসীসকলৰ সমস্যাসমূহ সমাধান নকৰিলেই আগন্তুক 2024 বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আতছ আছাৰ। আমাৰ যি সাংবিধানিক অধিকাৰ, আমাৰ যি প্ৰাপ্য আদিবাসী তথা চাহ শ্ৰমিকসকলক অনুসূচীকৰণৰ যি মৰ্যাদা প্ৰদান কৰিব লাগিব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকাকৈ বৃদ্ধি কৰিব লাগিব, চাহ বাগিচাই ভোগ দখল কৰি মাটি ব্যাধি পট্টা দিব লাগিব। এই তিনিটা মূল বিষয় লৈ আমি আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী কৰিছিলো। আমি দেখিবলৈ পাইছো বিগত সময়ৰ দৰে কংগ্ৰেছ চৰকাৰে যি ধৰণে আদিবাসীসকলক তথা চাহ শ্ৰমিকসকলৰ ৰাইজক প্ৰতিশ্ৰুতিৰ পৰা বিৰত ৰাখিছিলে, সেই একে ধৰণৰ নীতি বিজেপি চৰকাৰে 100 দিনৰ ভিতৰত 2016 চনত বিজেপি চৰকাৰে পেটু ফালি তেখেতলোকৰ মেনিফেষ্টোত স্পষ্টভাৱে কৈছিলে যে চাহ জনজাতি তথা আদিবাসীসকলৰ জনজাতিকৰণৰ দাবীৰে আজি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী কপালে শ্বহীদ নগৰী ঢেকীয়াজুলি। অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, চাহ জনজাতি মহিলা সমিতিৰ, আদিবাসী মহিলা সমিতিৰ লগতে ৰাইজৰ সহযোগত জনজাতিকৰণ, ভূমিপত্ৰ প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত ৰূপায়িত বিশাল প্ৰতিবাদী গণসমাৱেশত চাহ জনজাতি আদিবাসীসকলৰ সমস্যাসমূহ সমাধান নকৰিলেই আগন্তুক 2024 বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। আমাক 2 বছৰৰ বেছি হৈ গ'ল চাহ বাগিচাত আমি কাম কৰি আছো। আজি এই কোৱাৰ্টাৰ ঘৰটো মোৰ নিজৰ নামত নাই, নাম কাটি হ'লে আমাক ওলাই দিয়ে শ্ৰমিকসকলে আৰু মেনেজাৰে আমাক ওলাই দিয়ে। সেইটোৰ কাৰণে আমি কৈছো যে আমাক যি আমাৰ ঘৰ বেটি আছে, এই ঘৰ বেটিটো আমাৰ নামত হ'ব লাগে। আৰু বনাঞ্চলত যিসকল আমাৰ জাতি ভাইসকলে বসবাস কৰি আছে, আজি আমাৰ সময়ত আপোনালোকে নিয়ম দেখায় আৰু বেলেগ দলৰ সময়ত আপোনালোকে পাট্টা দিয়ে। এইবিলাক নচলিব। বিজেপি চৰকাৰে যদি খিলঞ্জীয়া চৰকাৰ বুলি কয় হয় নহয়, তেনেহ'লে আমি কিন্তু প্ৰথম ভূমিপুত্ৰ হওঁ, এই কথাটো জানি থব লাগিব। অসমত থকা উৰাং, মুণ্ডা, চাওতাল, ভেৰিয়া, ভেল যিমান জাতি আছে সকলো কিন্তু প্ৰথম ভূমিপুত্ৰ হয়। এইকাৰণে আমাক জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ মৰ্যাদা, যিসকলে SC পৰে SC, যিসকলে SC পৰে SC, সকলোকে দিব লাগিব। আৰু লগে লগে কৈছো বিজেপিৰ কিছুমান দলালে আজি বিভিন্ন অঞ্চলত ঢেকীয়াজুলিৰ মানে অনুদান দিবৰ কাৰণে আৰু এই ঘৰ দিবৰ কাৰণে কিছুমানক ৰখাই থৈছে। এই পূৰ্বখনত তহঁতে গম নাপাও নেকি? এজনেহে ঘৰৰ মানুহ গৈছে, বাকী 4জন আমাৰ প্ৰতিবাদী সমদলত আহিছে। যিসকল আহিছে, যিমান ৰাইজ আহিছে, সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু আশা করছি এই আন্দোলনটা डिब्रूगढ़ में जब तो हले तिनसुकिया में हले गाजी सुनीतपुर में और लाहे लाहे उदालगुड़ी विश्वनाथ में जाबे और एक समय डिसेम्बर के राखे जुदी আমাদের সমস্যা গিলা সমাধান নাই হবে। মাননীয় হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়া আপনাকে তিয়াই জনাইছিল গোটেই অসমৰ মানুহ 20 দিন ঘেরাও কৰি আৰু খিদিনা কি হ'ব সেইটো গম নাপাব আপুনি। আৰু আপোনাক কৈ দিছো, আপোনালোকৰ যিটো ইণ্টেলিজেন্স আছে, ইণ্টেলিজেন্সে কয় যে কংগ্ৰেছৰ উচতনিত কৈছে আৰে বাবা 15 বছৰ কংগ্ৰেছ শাসনত আছিলে, তেতিয়া আমি সিহঁতক ব্ৰহ্মপুত্ৰত পেলালো, আপোনালোককো পেলাবলৈ বাধ্য হম যদি আপোনালোকে সমস্যা সমাধান নকৰে। সেইকাৰণে কৈছো সমস্যা সমাধান কৰক, আমাৰ ক'বলগীয়া নাই, ৰাজনীতি আমি ইয়াত কৰিবলৈ আহিছো। আৰু এটা কথা কওঁ যে আমি ইয়াত চৰকাৰ গিৰা উঠা এইবিলাক প্ৰতিবাদ লৈ অহা নাই, আমি সমস্যা লৈ আহিছো। আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাকেইটা সমাধান কৰিব লাগে। ধন্যবাদ। মূল দাবীয়ে হৈছে আমাৰ যি সাংবিধানিক অধিকাৰ, আমাৰ যি প্ৰাপ্য আদিবাসী তথা চাহ শ্ৰমিকসকলক অনুসূচীকৰণৰ যি মৰ্যাদা প্ৰদান কৰিব লাগিব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকাকৈ বৃদ্ধি কৰিব লাগিব, চাহ বাগিচাই ভোগ দখল কৰি মাটি ব্যাধি পট্টা দিব লাগিব। এই তিনিটা মূল বিষয় লৈ আমি আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী কৰিছিলো। আমি দেখিবলৈ পাইছো বিগত সময়ৰ দৰে কংগ্ৰেছ চৰকাৰে যি ধৰণে আদিবাসীসকলক তথা চাহ শ্ৰমিকসকলৰ ৰাইজক প্ৰতিশ্ৰুতিৰ পৰা বিৰত ৰাখিছিলে, সেই একে ধৰণৰ নীতি বিজেপি চৰকাৰে 100 দিনৰ ভিতৰত 2016 চনত বিজেপি চৰকাৰে
পেটু ফালি তেখেতসকলে মেনিফেষ্টোত স্পষ্টভাৱে কৈছিলে যে 100 দিনৰ ভিতৰত আদিবাসী তলৰ চাহ শ্ৰমিকসকলক অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে। তেখেতসকলে কৈছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 5 একাউণ্টলৈকে বৃদ্ধি কৰিম বুলি কৈছিলে। তেখেতসকলে কৈছিলে চাহ শ্ৰমিকৰ মাটি নিয়ন্ত্ৰণ কৰিম বুলি কৈছে। কিন্তু এই গোটেইখিনি প্ৰতিশ্ৰুতি তেখেতসকলে আমাক নকৰে, গোটেইখিনি আমাৰ মূল ইছ্যুৰ পৰা আমাক ডাইভাৰ্ট কৰে। আজি বিজেপি চৰকাৰে আমাৰ জনগোষ্ঠীৰ ভিতৰত ভাগ কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, বিজেপি চৰকাৰক আমাক এই বিকাশ প্ৰতিবাদী মঞ্চৰ পৰা আমি কিন্তু হুকিয়াই দিছো। বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে তিনিচুকীয়া ডিব্ৰুগড়ত বিকাশ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাইছিলে, কিন্তু আজি শোণিতপুৰ জিলাত তাৰ বিপৰীত ছবি আমি দেখিবলৈ পালো। আজি বিভিন্ন চাহ বাগিচা গাঁও অঞ্চলত বিজেপিৰ পালি নেতাই ঘৰৰ ফৰ্ম ফিল আপ কৰি অৰুণোদয় দিন আঁচনি দিন বুলি আমাৰ মানুহ ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। আমি দেখিবলৈ পালো আমাৰ জনগোষ্ঠীৰ মাজত ভাগ কৰিবলৈ বিজেপি যি ষড়যন্ত্ৰ কৰিছে, ইয়াৰ পৰা কিন্তু বিৰোধ থাকিবলৈ আমি গুচাই দিছো। আমি 30 ডিচেম্বৰ এইটো বছৰৰ লাষ্ট 31 ডিচেম্বৰলৈকে আমাক সময়সীমা বান্ধি দিছো। যদি নহয় তেতিয়াহ'লে কংগ্ৰেছ চৰকাৰক যেনেকৈ আদিবাসী জনগোষ্ঠীক খেদিছিলে, এইবাৰ বিজেপি চৰকাৰক কিন্তু ব্ৰহ্মপুত্ৰ উঠিয়াব, কিন্তু স্পষ্ট কথা। ওৰাঙৰ পৰা তৰুণ ডেকা ৰিপৰ্ট, UA নিউজ।